আপোনাকো দেখে কাল কন্যায়ে পাইলে যত গ্ৰাম্য ভূমি মানে সকলে লইলে ভৈলে কবি বন মন মহাচিন্তা পায় অকেন মতে তৰি বহু অনজানে তথাপি বিষয় ভোগে ইচ্ছা কৰে মাত্ৰ উপভোগ কৰিবাৰ অনুহেতু ইহলোক পৰলোক হবে ভৈল পুত্ৰ দ্বাৰা নকৰা ভাঙ্গিলে কপুৰা ৰিলে মুখে মুখ আৰু এটা সুন্দৰ বৰ্ণনা দিছে যিগৰাকী ভাৰ্যাৰ ওপৰত অশেষ আসক্তি আছিল পুৰঞ্জনৰ আজি এই জীৱনৰ সংকটৰ সময়ত সেই ভাৰ্যাক তেওঁ ওচৰত বিচাৰিছে কিন্তু সেই ভাৰ্যাৰ ওচৰলৈ নাহে অৱশেষত তেওঁ চিঞৰি মাতিব লগা হৈছে মাতিলেও তেওঁ নুশুনাৰ ভাও ধৰি তেওঁৰ ওচৰৰ পৰা আঁতৰি গৈ দিছে এফালে দেখিছে যে কাল কন্যা ৰূপী জবন এই ৰাক্ষস ৰূপে সমস্ত সৈন্যসকলে আহি নগৰখন এফালৰ পৰা ধ্বংস কৰি আনি আছে আৰু এই তেওঁ যেন আক্ৰমণ কৰো এনেকুৱা এটা অৱস্থা দেখা পায়ো তেওঁৰ সংগ ত্যাগ কৰিছে তেওঁৰ ভাৰ্যা পুত্ৰ সমস্তে এতিয়া তেওঁ কি কৰিব তেওঁ মনত কিন্তু ভোগৰ যিটো বাঞ্ছা এতিয়াও আছে যে তেওঁৰ পত্নীৰ লগত ভাৰ্যাৰ লগত আগৰ দৰে বিষয়ৰ সম্ভোগ তেওঁ এতিয়াও কৰিব ইচ্ছা কৰে পুত্ৰসকলক এতিয়াও চেৰে কৰিব ইচ্ছা কৰে সকলোকে মৰম কৰি তেওঁ নিজৰ কৰ্তৃত্বটো দেখুৱাবৰ কাৰণে যত্ন কৰে কিন্তু দেখা গৈছে এফালৰ পৰা তেওঁ সপোনৰ নগৰখন চুৰ মাৰ কৰি কাল কন্যাই আগবাঢ়ি আহি আছে সমস্ত নগৰ যেন দখল কৰি ল'লে দেহৰ ভিতৰত বেমাৰ ব্যাধিয়ে পোৱাৰ পিছত এফালৰ পৰা যেতিয়া সেই ব্যাধিয়ে গৰকীয়ে আনি মূৰত যেতিয়া উঠে তেতিয়া আৰু ভাবিবৰ কাৰণে বেছি সময় নাই এটা সময়ত তেওঁ বিমৰ্চিত হৈ পৰাৰ পিছত তেওঁ সেই বেমাৰৰ ব্যাধি কালৰ হাতত দেহটোক এৰি দিবলৈ বাধ্য হয় যি কৰা অচেতন অৱস্থাত আমাৰ সেইটোৱেই নহয় জানো বাৰু চেতনা থকাৰ সময়তহে আমাৰ দেহটোক লৈ আমি গৌৰৱ কৰোঁ অহংকাৰ কৰোঁ আমি যত্ন কৰোঁ কিন্তু যেতিয়া সেই কাল শক্তিয়ে যেতিয়া আমাক দেহত গ্ৰাস কৰি লৈ যায় এটা সময়ত আমি এৰি দিম নিজক অকণমান চেতনা থকাৰ সময়তো আমি নিজে ভাবিম মোৰ আৰু এতিয়া ৰক্ষা নাই গতিকে যি কৰে কৰক বুলি আমি নিজকে এৰি দিবলৈ বাধ্য হওঁ আজি এই অৱস্থাটোৱে হৈছে পুৰঞ্জন অত্যন্ত ভোগী জীৱবিলাকৰ বিষয় জীৱবিলাকৰ অৱস্থাটো এইটো হয় বিপদৰ মুখামুখি হ'বৰ কাৰণে তেওঁলোকৰ মানসিক শক্তি তেওঁলোকে বিচাৰি নাপায় কাৰণ গোটেই জীৱনটোত যিটো কৰ্ম কৰিলে সেই কৰ্মৰ জৰিয়তে পৰম শক্তি বিপদৰ সময়ত যিটো শক্তিক
আমি ধাৰণ কৰিব লাগে, সেই শক্তিৰ সন্ধান কোনোদিন আমি নকৰিম। নকৰাৰ কাৰণত আমি কেতিয়াও এই মহা সংকটৰ সময়ত শুভ বুদ্ধি আমাৰ মনত মগজুলৈ আনিব নোৱাৰোঁ। যেনেকৈ মহা সংকটৰ সময়ত আপোনাৰ গজেন্দ্ৰই তেওঁ শুভ বুদ্ধি উদয় কৰিবৰ কাৰণে কিবা নহয় কিবা প্ৰকাৰে তেওঁ এটা সুযোগ পালে। তেওঁ দেখিছে যে মই আৰু ৰক্ষা নকৰোঁ, মোক আৰু এই সংসাৰে কেতিয়াও ৰক্ষা কৰি ৰাখিব নোৱাৰে, এতিয়া মই কেনেকৈ ৰক্ষা কৰিম, এনেকুৱা এটা শুভ ধাৰণা তেওঁৰ মনলৈ আহিল। কাৰণ এইকাৰণে আহিল যে পূৰ্বৰ জন্মত কিবা নহয় কিবা এটা সৎ কৰ্ম কৰাৰ সূত্ৰে ভগৱন্তে তেওঁক এটা পুণ্যৰ টোপোলা তেওঁৰ কাৰণে ৰাখি থৈছে। গতিকে সেই পুণ্য ধনটোৰ কাৰণে জীৱনৰ অন্তিম মুহূৰ্তত কি কৰিলে, তেওঁক সুযোগটো দি দিলে যে তুমি এই সময়ত তুমি নিজকে হতাশ নহবা, পৰিত্ৰাণৰ কিবা উপায় বিচাৰা। উপায় বিচাৰিলে কাৰোবাৰ ওচৰত তুমি আশ্ৰয় কৰিব লাগিব। গতিকে এনেকুৱা এটা ধাৰণা তেওঁৰ মনত অহাৰ কাৰণে অন্তিমত তেওঁ ভাবিলে যে এই সময়ত মোক নেদেখাজনৰ বাহিৰে বেলেগে কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। নেদেখাজনে মোক ৰক্ষা কৰি আছে গোটেই জীৱনটোত, প্ৰাণ বা আত্মাৰূপে হৃদয়ত প্ৰতিষ্ঠিত হৈ নেদেখা শক্তিটোৱেইটো আমাকতো সকলোকে জীৱন্ত কৰি আছে, হয় নে নহয়? আৰু জীৱনৰ অন্তিম মুহূৰ্তত সেই নেদেখা শক্তিটোকেই যদি আমি আধাৰ কৰোঁ, তেওঁকে যদি আশ্ৰয় কৰোঁ, তেতিয়াহ'লে তেওঁ নিশ্চয় আমাক ৰক্ষা কৰিব। কিন্তু পূৰ্ব জন্মতো আমি বিষয়ভোগ কৰিলোঁ, এইটো জন্মতো আমি বিষয়ভোগ কৰি কোনোদিন আমি পুণ্য ধন আমি অৰ্জনেই নকৰিলোঁ। ভগৱন্তৰ হাতত কোনো এটা বস্তু আমি সমৰ্পণ নকৰিলোঁ। গতিকে অন্তিম মুহূৰ্তত আমাক ভগৱন্তে কিয় আমাক ৰক্ষা কৰিব? পুৰঞ্জনৰ গতি এই গতি হ'ব। গতিকে সেইকাৰণে আজি পুৰঞ্জনৰ এই অৱস্থাটো হৈছে। কাল শত্ৰুৱে আগুৰি আহি আছে, অথচ মোক ৰক্ষা কৰোঁ তাক কোনো নাই। ওচৰলৈ মাতিলেও মৰমেৰে এষাৰ মাত পাম বুলি ভাবোঁ, কিন্তু কেতেৰাই জেঙেৰাই তেওঁ মোৰ পৰা আঁতৰি গুচি যায়। অন্তিম মুহূৰ্তত পুত্ৰকে মাতোঁ, কিবা কন্যাকে মাতোঁ বা ভাৰ্যাকে মাতোঁ, সমস্তবিলাকে এই ব্যৱহাৰ কৰিব। যিজনে গোটেই পৰিৱেশটো মই নষ্ট কৰি থাকোঁ ৰোগ ব্যাধিৰ নামত, হয়নে? গতিকে এইজনৰ প্ৰতি বাকী সমস্তৰ যে কিবা এটা ভাল ব্যৱহাৰ আচৰণ আশা কৰিব পাৰি, এইটো মিছা কথা। সংসাৰৰ নীতিত এইটোৱেই হ'ব যে এওঁ নমৰাও হ'ল বুলি আমি ক'বলৈ বাধ্য হওঁ, কাৰণ এওঁ থকালৈকে গোটেই পৰিৱেশ নষ্ট হৈ আছে। এনেকুৱা এটা ভাৱনা আমি ল'ব লাগিব, যিটো এতিয়া পুৰঞ্জনৰ ভাৰ্যা পুত্ৰ বিষয়ী সমস্তে লৈছে, যিটো উপলব্ধি এতিয়া পুৰঞ্জনে নিজেও কৰি আছে। অথচ কাল শত্ৰুৱে আহি তেওঁক যিকোনো মুহূৰ্ততে এতিয়া তেওঁক আক্ৰমণ কৰিব। এনেকুৱা এটা মুহূৰ্তত ভয়াত্মক এটা মহা সংকট যেন আহি আছে, যে এই কাল মুহূৰ্তত নিজকে বচাবৰ কাৰণে কিবা এটা উপায় বিচাৰিব লাগিব। এতিয়া পুৰঞ্জনে নিজৰ নগৰখনকো এৰি থৈ যাবলৈ ইচ্ছা কৰা নাই, শত্ৰুৱে এফালৰ পৰা মহতি আনি আছে। গতিকে এনেকুৱা এটা সময়ত এতিয়া নগৰৰ ভোগ এৰিব বিচৰা নাই, আৰু কাল শত্ৰুৱে আহি এফালৰ পৰা ভাঙি চুৰমাৰ কৰি আহিছে। আৰু আহি দেখিছে তেওঁৰ সমীপত যিজন ৰজাৰ হুকুমত আজি কাল কন্যাই এই পুৰঞ্জন নগৰ ধ্বংস কৰিছে, সেই ৰজাজনৰ নাম হৈছে ভয়। তেওঁৰ ভায়েক, সেই ভায়েকজন আগুৱাই আহিছে। আগুৱাই আহি তেওঁক তৰ্জন গৰ্জন কৰি তেওঁক এতিয়া গালি পাৰিবলৈ আৰম্ভ কৰিছে, আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে। সেই ভায়েকজন হৈছে শংকা। ভয় আৰু শংকা যেতিয়া লগত থাকে, তেতিয়া এই জগতত তেওঁ কোনো কাম কৰিবলৈ কেতিয়াও সাহস কৰিব নোৱাৰে। ভয় আৰু শংকা দূৰ নহ'লে কোনো কাৰণতে তেওঁ নিজৰ শক্তি ঘূৰাই নাপায়। আজি পুৰঞ্জনৰ সেই অৱস্থা হৈছে। এতিয়া তেওঁ নিজৰ প্ৰাণ লৈ নগৰৰ পৰা ওলাই যাব লাগে। এটা সময়ত যিজন বুদ্ধিয়ক, যাৰ যিটো বুধ শক্তি আছে, যে এই দেহৰ মাজত আবদ্ধ হৈ থাকি আৰু মোৰ এতিয়া কাম নাই, গতিকে মই এই দেহ ত্যাগ কৰি মই গুচি যাব লাগিব। শত্ৰুৱে আক্ৰমণ কৰাৰ আগমুহূৰ্তত
মই এই গৃহ ত্যাগ কৰি যাব লাগিব, যেন শত্ৰুৰ আক্ৰমণৰ মুখামুখি যেন আমি হ'ব লগা নহয়। এইটো বুদ্ধিয়কৰ কৰ্ম। গতিকে সেইসকলে কি কৰে যে কাল আৰু মায়াৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ জ্ঞান বুদ্ধি সমস্তবিলাক ধ্যানত লগাই সমাধিত লগাই তাৰ মাজেৰে যলৈ যাব লাগে তেওঁ ৰাস্তাটো বিচাৰি লয়। সেই অনুসাৰে য'ৰ পৰা আহিছে তলৈকে যাবৰ কাৰণে বিচাৰে। গতিকে বুদ্ধিয়কসকলে নগৰ ত্যাগ কৰি যাওঁতেও শত্ৰুৰ ভয় কৰিব লগা নাই। জানে মই আজি গৰ্ব কৰি থাকিলে অহংকাৰ কৰি থাকিলে শত্ৰুৱে এদিন আহি মোক আক্ৰমণ কৰিব। গতিকে সময় থাকোঁতে শত্ৰুৰ মুখামুখি হোৱাৰ আগতেই মই যেন এই নগৰখন বা দেশটো এৰি থৈ গুচি যাব পাৰোঁ। সুস্থ সবল এক শক্তি থাকোঁতেই যোগীসকলে তপস্বীসকলে যেতিয়া নিজকে বুজি পায় এই সংসাৰত আৰু মোৰ কোনো কাম নাই, গতিকে মই এই সংসাৰ ত্যাগ কৰি যাব লাগিব। গতিকে সেইসকলে যোগৰ মাৰ্গেৰে ধ্যানৰ মাৰ্গেৰে তেওঁ কি কৰে এই দেহটো ত্যাগ কৰি আনন্দ মনে গুচি যায়। কিন্তু এই দেহৰ ভোগ যেতিয়া আমাৰ মনত থাকি যায়, দেহটো এৰি যাবলৈ মন নাযায়। পুৰঞ্জনৰ সেইটো হৈছে নগৰখন এফালৰ পৰা ভাঙি চুৰমাৰ কৰি গৈ আছে, অথচ তেওঁ এই মুহূৰ্ততো যেন কিবা নহয় কিবা এটা প্ৰকাৰে ৰক্ষা কৰোঁ নেকি এনেকুৱা এটা ভাৱনা হৈ আছে। কিন্তু কোনে ৰক্ষা কৰিব তাৰ কিন্তু তত্ত্বটো তেওঁ এতিয়াও নাজানে। গতিকে আজি সুন্দৰভাৱে বৰ্ণনা দিছে যে যেতিয়া কাল সৰ্প চাৰিওফালে অগ্নিয়ে যেতিয়া আগুৰি ধৰিছে, যে কাল সৰ্পকো দংশন কৰিব পৰা শক্তি কাৰ আছে? অগ্নিৰ আছে। গতিকে অগ্নিক সকলো সময়তে সৰ্পই ভয় কৰে। সৰ্পৰ এটা অগ্নিৰ আঁচুৰ পৰা বুলি ভয় খাই তেওঁলোকে সদায় অগ্নিৰ পৰা আঁতৰি চলে। কিন্তু সেই সৰ্পই যদি অগ্নিৰ ভয়ত গাঁতত সোমাই থাকে, গাঁতত সোমাই থকাৰ পিছতো কোনোবাই যদি তাত শুকান খেৰ বা শুকান জাবৰ দি অগ্নি সংযোগ কৰি দিয়ে, গাঁতৰ ভিতৰত সোমাই থকা সৰ্পকেইটাৰ অৱস্থা কি হ'ব? আজি যে পুৰঞ্জনৰ তেনেকুৱা এটা অৱস্থা হৈছে। তেওঁ শত্ৰুৰ পৰা লুকাই সাৰিবৰ কাৰণে গাঁতত সোমাবৰ কাৰণে তেওঁ প্ৰযত্ন কৰিছে, তথাপিও নগৰ এৰি থৈ যাবলৈ ইচ্ছা কৰা নাই। নিজকে ৰক্ষা কৰিবৰ কাৰণে কোনো এটা চিন্তাও কৰিব পৰা নাই। শত্ৰুৰ হাততেই জীৱনটো এৰি দিছে, অথচ কেনেকৈ এৰি দিছে? তেওঁ নিজকে ৰক্ষা কৰিবৰ কাৰণে বৃথা চেষ্টা কৰিছে। ইতিমধ্যে চাৰিওফালে ভয় বিপত্তিৰ সৈন্যসকলে কাল কন্যাৰ জৰিয়তে সমস্ত নগৰ ধ্বংস কৰি গৈ আছে, অগ্নি জ্বলাই দিছে, জ্বলি পৰি চাৰখাৰ হৈ যোৱা এটা উপক্ৰম হৈছে। আৰু তাৰ মাজতো পুৰঞ্জনে নিজৰ দেহটো ত্যাগ কৰি এৰি যাব পৰা নাই বা নগৰখন ত্যাগ কৰি এৰি যাব পৰা নাই। যেনেকৈ অগ্নিক জাপি দি সৰ্পক মাৰিবৰ কাৰণে প্ৰযত্ন কৰা যিটো অৱস্থা, আজি পুৰঞ্জনৰ সেই অৱস্থাটো হৈছে। তথাপিও জীৱৰ কি বিলাই, অজ্ঞানী জীৱবিলাক নিজকে বুজিবৰ কাৰণে যত্ন নকৰে, আনকো বুজিবৰ কাৰণে তেওঁলোকে কোনোদিন ইচ্ছা নকৰে। গতিকে এইটোৱেই হৈছে আমাৰ ঘোৰ সংসাৰত মায়াত বন্দী হৈ থকা জীৱবিলাকৰ অৱস্থা। কৃষ্ণ।